জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী ঘৰ পালাগৈ আজি মায়ে দেউতাক লগ পাইছিলে আমাৰ মায়ে কৈছে কৈছে কিশোৰে আমাৰ ঘৰত লাঞ্চ কৰিব আৰু আজিয়েই সকলোবোৰ কথা কমপ্লিটলি ক্লিয়াৰ কৰি পেলাব লাগিব দেউতাৰে মানিব এইখন ঘৰত মোৰো অধিকাৰ আছে মা এইখন ঘৰত অকল তোৰ অধিকাৰ নাই অধিকাৰ আমাৰো আছে দেউতাৰ মতে বহুত বছৰ সহ্য কৰিলোঁ আৰু নহ'ব আহোঁ মা আজি পৰীক একেবাৰে ঘৰলৈ লৈ আহিমেই ডেটছ ফাইনেল এই এনে পাগল হৈছে নেকি মা কিয় কি হ'লনো পৰিবাক যে লৈ আহিম বুলি কৈছে পৰিবাৰ হাজবেণ্ডৰ লগত ছেপাৰেশ্যন হৈছে সেইটো ভবাই নাছিলো মূৰ্খই নামতহে ডাঙৰ হৈছে দেউতাক মাতা দেউতাৰ কিয় ভয় কৰি কথা পতা দিন গৈছে এতিয়া যি পাতিম মুখামুখি পাতিম হুলস্থুল এখন হ'ব মই বুজাম দেউতাৰ তুমি বুজাবা দেউতাক আৰু দেউতাই বুজিব হ'লে আৰু মাতা দেউতাক আহিছো মই ক নীলমৰ মাকৰ সমান খৰচ কৰি তোক বিয়া দিয়াৰ সামৰ্থ্য বৰ্তমান মোৰ যে নাই তাকতো তই জানই মাজনী গতিকে সিদ্ধান্তটো তই ল'বি আমাৰ দৰে মানুহক কোনেনো টকা পইচা ধাৰলৈ দিব মই বিয়া নহওঁ দেউতা মই নীলমক ফোন কৰিছিলোঁ লগ ধৰি কমগৈ
খুৰীয়ে বিচৰা ধৰণে মই বিয়া হ'ব নোৱাৰিম। লওক পাৰিলে নীলমৰ মাকক বুজাবলৈ কবি ইমানবোৰ খৰচ কৰি মানুহক দেখুৱাই বিয়া পাতিবলৈ কি দৰকাৰ আছে তেওঁলোকৰোতো ধাৰ হ'ব নীলমে মোকে বিয়া কৰাম বুলি জেদ কৰাৰ কাৰণে খুৰীয়ে সেইটো চৰ্ত দিছে। চিন্তা নকৰিবা মা, মই এইখন বিয়াত নবহোঁ। বুজিছ মাজু, আগতে ক'ৰবাত পঢ়িছিলো নে চাইছিলো মনত নাই। মানুহ এজনে নিজৰ ছোৱালীজনীক বিয়া দিব নোৱাৰা হ'ল। মোৰ দৰে আৰ্থিক অৱস্থাৰ বাবে। তেওঁ এইটোও জানিছিল ছোৱালীজনীয়ে যদি সেই ল'ৰাটোৰ লগত বেয়া নহয়, ছোৱালীজনী অসুখী হ'ব। আৰু ল'ৰাটো তথাপিও তেওঁৰ হাতত বিয়াখন পতাৰ কোনো উপায় নাই। কাৰণ পকেট শূন্য। দেউতাকজনে নিজকে কোৱাৰ দৰে কয়, ছোৱালীজনীয়ে শুনাকৈও কয়, আকাৰে ইংগিতেৰে কয় যে ৰাতি মনে মনে কাপোৰ কেইযোৰো লৈ তই গুচি যাবি তাৰ লগত। আমি সাৰ পাই থাকিম, কিন্তু টোপনি যোৱাৰ ভাও ধৰি থাকিম। এনেকুৱা টোপনি যাম যেন তেনেকুৱা টোপনি জীৱনত অহাই নাছিল। একেবাৰে মৰ টোপনিৰ নিচিনা। মাকেও কান্দিব বুলি কয়, কিন্তু মনৰ ভিতৰতহে কান্দিব। চকু পানী নোলায়, চকু দুটা কেৱল মুদি থাকিব। ছোৱালীজনীও তাকেই কৰে। সেইদিনাখন ৰাতি প্ৰায় 9 মান বজাতে ভাত পানী খাই সকলো শুৱে। এনেই সাধাৰণতে 12 মান বাজে সিহঁতৰ শুওঁতে। চিধা প্ৰশ্ন চিধা উত্তৰ দিবা। মইতো জাৰজ খণ্ডাত নহয়। ৰাজা,
দেউতা উত্তৰ দিয়া। তই নিজে কি বুলি ভাব? তেনেহ'লে মই মোৰ অধিকাৰৰ কাৰণে কিয় যুঁজি থাকিব লগা হয়? কিহৰ অধিকাৰৰ কথা কৈছ? এনেই সাধাৰণতে 12 মান বাজে সিহঁতৰ শুওঁতে। সকলোবোৰ খোৱাৰ পিছত ছোৱালীজনীয়ে কাপোৰৰ বেগটো লৈ মাক দেউতাকৰ কোঠাত সোমাই মনে মনে আশীৰ্বাদ লৈ ওলাই যায়। তেনেকৈ মাক দেউতাকে সকলোবোৰ কথা গম পাই থাকে। কিন্তু মুখেৰে নামাতে। সকলো গম পাই থাকে অ' মাজনী। ছোৱালীজনী ওলাই গৈ গেটত ৰৈ থকা নীলমৰ লগত নহয় এই ল'ৰাটোৰ লগত ওলাই যায়। এই কাহিনীটো বৰ ভাল লগা নহয়নে মাজুমা? ভাল ভাল দেউতা। কি ক'বলগীয়া আছিল ক? চিধা প্ৰশ্ন চিধা উত্তৰ দিবা। মইতো জাৰজ খণ্ডাত নহয়। ৰাজা দেউতা উত্তৰ দিয়া। তই নিজে কি বুলি ভাব? তেনেহ'লে মই মোৰ অধিকাৰৰ কাৰণে কিয় যুঁজি থাকিব লগা হয়? কিহৰ অধিকাৰৰ কথা কৈছ? নিজৰ মতে চলাৰ অধিকাৰ। সিহঁতৰ নামত সকলো লিখি দিয়াৰ পিছত আমি দুয়োটা হয়তো ৰাস্তাৰ ফুটপাতত নহ'লে বৃদ্ধাশ্ৰমত থাকিব লাগিব। সেই ঘৰ নাথাকিব, শেষ কৰিব সকলো। তেনেহ'লে মই মোৰ অধিকাৰৰ কাৰণে কিয় যুঁজি থাকিব লগা হয়? কিহৰ অধিকাৰৰ কথা কৈছ? নিজৰ মতে চলাৰ অধিকাৰ। নিজৰ সিদ্ধান্ত লোৱা অধিকাৰ। দিছ ৱে
তোৰ কোম্পানীটো তোকেই চলাবলৈ দিছোঁ। 80 লাখ টকাৰে বিজনেছ ষ্টাৰ্ট হয়। মই এটা সিদ্ধান্ত লৈছোঁ, শুনি আছোঁ, কৈ যা। প্ৰপাৰ্টি সমানে ভাগ কৰি দিয়া। আৰু নহ'লে মোৰ এমাউণ্টটো মোক দি দিয়া। যদি নিদিওঁ বুলি কওঁ? কোৰ্টৰ কাষ চাপিম। জাৰজ সন্তান নহয় যেতিয়া সন্তানৰ অধিকাৰটো পামেই। এতিয়া তুমি ভাবি লোৱা, ঘৰৰ কথাখিনি কোৰ্টত চল্ভ হ'লে ভাল হ'ব নে ঘৰত চল্ভ হ'লে ভাল হ'ব? কি কৰিব এতিয়া? তুমি কি কৰাটো বিচাৰা? আমিনো মৰিবলৈ কেইটা দিন আছে? গোটেইবোৰ সম্পত্তি তিনিওটাৰে নামত সমানে ভগাই দি ঘৰতে শান্তিত থাকক নেকি? সিহঁতৰ অধঃপতন চাই চাই তুমি শান্তিত শুব পাৰিবা? ভালো হ'ব পাৰে। ভালেই হ'ব বুলি ক'ব নোৱাৰিলা। তোমাৰ মুখৰ পৰা কিন্তু ভাল হ'ব পাৰে বুলিহে ওলালে। মই তোমাক লিখি দিব পাৰোঁ। সিহঁতৰ নামত সকলো লিখি দিয়াৰ পিছত আমি দুয়োটা হয়তো ৰাস্তাৰ ফুটপাতত নহ'লে বৃদ্ধাশ্ৰমত থাকিব লাগিব। সেই ঘৰ নাথাকিব, শেষ কৰিব সকলো। আপুনি দেউতাক হৈ অভিশাপ দিছে? ভৱিষ্যতটো বৰ্তমানত কৈছোঁ। আজি বিয়াৰ তাৰিখ পৰ্যন্ত ফাইনেল কৰি পেলাম। প্ৰয়োজন হ'লে দেউতাক চিধাকৈ ক'ম আৰু নিখিল আংকলকো চিধাকৈ ক'ম। কোৱা। হেল্ল', মই গলিটোৰে সোমাই আহিছোঁ, কিন্তু তোমাৰ ঘৰটো বিচাৰি পোৱা নাই। হাউচ নম্বৰ কিমান আছিল? তুমি আহি পালাই নেকি? তোমাক লগ পাবৰ বাবে মই সদায় ফাষ্ট। ঘৰটো কোৱা। নাহৰৰে কুলিটিয়ে মিলিলে পাহি তোমালে বুলি চতৰে